হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে আৰু ইয়াৰ আগতো মই ভিডিঅ' দিছোঁ। ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাইছোঁ যে নিৰ্মাণ সখী যি নতুনকৈ আঁচনি ওলাইছে আমাৰ অসমৰ কাৰণে, যি কনষ্ট্ৰাকশ্যন বিল্ডিঙৰ কাৰণে ওলাইছিলে, অৰ্থাৎ যিসকলে যোগালী বা ৰাজমিস্ত্ৰী কৰে সেইসকলৰ কাৰণে, তাৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আধাৰ কাৰ্ড আৰু ই শ্ৰম কাৰ্ডৰ প্ৰয়োজন হ'ব। আৰু সেই ক্ষেত্ৰত আপোনালোকে আধাৰ কাৰ্ড আৰু ই শ্ৰম কাৰ্ড যেতিয়া এপ্লাই কৰিব, আধাৰ কাৰ্ড আৰু ই শ্ৰম কাৰ্ডখন লিংক হোৱা হ'ব লাগিব, অৰ্থাৎ আধাৰ কাৰ্ডৰ লগত ই শ্ৰম কাৰ্ডটো লিংক হৈ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকলৰ লিংক হৈ থকা নাই সেইসকলে এপ্লাই কৰিব নোৱাৰিব। আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে যিসকলৰ আধাৰ কাৰ্ডখন ই শ্ৰম কাৰ্ডৰ লগত লিংক হৈ থকা নাই কেনেকৈ লিংক কৰিব। মাত্ৰ 1 মিনিটৰ ভিতৰতে নিজৰ মোবাইলতে পাৰিব আপোনালোকে লিংক কৰিবলৈ, বা যদি লিংক হৈ আছে বুলি ভাবিছে আপোনালোকে কেনেকৈ চেক কৰিব। ভিডিঅ'টোত সেইটোকে আলোচনা কৰিম বন্ধুসকল। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি চেনেলটোত নতুন আহিছে বন্ধুসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ প্ৰতিদিনে দি থকা হয়, তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি অতি সহজতে কেনেকৈ নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকে আধাৰ কাৰ্ডখন আৰু ই শ্ৰম কাৰ্ডখন কেনেকৈ লিংক কৰিব পাৰিব সেইটোকে দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে বুজি পাব। ইয়াৰ কাৰণে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব ই শ্ৰম বুলি টাইপ কৰিলে হ'ল বন্ধুসকল। ই শ্ৰম বুলি টাইপ কৰি দিয়াৰ লগে লগে এনেকৈ পেজখন মুকলি হ'ব। ইয়াত ফাৰ্ষ্টতে যিটো অপশ্যন দেখিব বা কিছুমানৰ ছেকেণ্ডতো আহে, ইয়াত ই শ্ৰম যিটো অপশ্যন পাব আপোনালোকে eShram.gov.in বুলি, সেই অপশ্যনটোতে ক্লিক কৰিব। মই লিংকটো ডিছক্ৰিপশ্যনত দি থ'ম বন্ধুসকল, যদি আপোনালোকে অসুবিধা পায় ডিছক্ৰিপশ্যন ভিজিট কৰি লিংকটোত ক্লিক কৰিব। ইয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। গো টু মেইন পেজ যিটো অপশ্যন পাব তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আকৌ এনেকৈ নতুন এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে তললৈ আহিব। তললৈ অহাৰ পিছত 3টা অপশ্যন পাব। আপোনালোকে প্ৰথম যিটো অপশ্যন দেখিছে ওৱান ষ্টেপ চলুশ্যন ৰেজিষ্টাৰ অন ই শ্ৰম লগ ইন, সেই অপশ্যনটোতে আপোনালোকে ক্লিক কৰি দিব। যিসকলৰ ই শ্ৰম কাৰ্ড বনোৱা আছে বন্ধুসকল, সেইসকলে অলৰেডি ৰেজিষ্টাৰ কৰিয়ে থোৱা আছে, আপোনালোকে চেক কৰিব পাৰিব বা আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। আৰু যিসকলে বনোৱা নাই এতিয়ালৈকে ই শ্ৰম কাৰ্ড, আপোনালোকে আমাৰ চেনেলটো ভিজিট কৰি চাই ল'ব। নিজৰ মোবাইলতে বনাব পাৰিব। 1 মিনিটৰ ভিতৰতে আপোনালোকে লগালগ ডাউনলোড কৰিব পাৰিব। সেইকাৰণে আপোনালোকে আমাৰ চেনেলটো ভিজিট কৰি চাই ল'ব। যিসকলে বনোৱা নাই বনাই ল'ব অতি সোনকালে। ইয়াৰ পিছত আপোনালোকৰ যিটো ফোন নম্বৰ হয়, আধাৰ কাৰ্ডত যিটো ফোন নম্বৰ আছে সেই ফোন নম্বৰটো ইয়াত টাইপ কৰি দিব। আধাৰ লিংক মোবাইল নম্বৰ বিচাৰিছে যিহেতু, আপোনালোকে নিদিলেও হ'ব, কিন্তু আধাৰ লিংক যিটো মোবাইল নম্বৰ হয় সেইটো দিলে বেছি প্ৰেফাৰেঞ্চ হ'ব, মানে বেছি সুবিধা হ'ব আপোনালোকৰ। সেইকাৰণে দি দিব যিটো আধাৰ কাৰ্ডত লিংক হৈ আছে। মই নম্বৰটো এনেকৈ টাইপ কৰি দিছোঁ, টাইপ কৰি দিব। টাইপ কৰাৰ পিছত ইয়াত যিটো কেপচা দেখিছে, এণ্টাৰ কেপচা যিটো বক্সত লিখা আছে ছাইডত, আপোনালোকে সেই ছাইডৰ বক্সটোত ফিল কৰিব। যিটো ব্লেংক হৈ আছে ছাইডৰ বক্সটোত চেম বহুৱাই দিব। বহুৱাৰ পিছত এইকেইটা স্কিম যদি আপোনালোকে পাই আছে তেন্তে য়েছ কৰিব, নহ'লে ন' কৰিব। মই যিহেতু পোৱা নাই সেইকাৰণে ন' কৰিম। ইয়াতো ন' কৰিম, তলৰটোতো সেইকেইটা পোৱা নাই এই স্কিমকেইটা। তাৰপিছত চেণ্ড OTP যিটো অপশ্যন আছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। চেণ্ড OTP অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে তাত এটা OTP আহিব, 6 ডিজিটৰ এটা OTP আহিব। এতিয়া দেখিছে আপোনালোকে ওপৰত আহিলে যিটো 6 ডিজিটৰ OTP আহিব, OTPটো আপোনালোকে এণ্টাৰ OTP বক্সটোত ফিল কৰি দিব। ফিল কৰি পেলাই ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। এনেকৈ আপোনালোকে OTPটো ফিল কৰি ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে আপোনালোকে নিশ্চয় আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াত টাইপ কৰিবলৈ আহিব। আপোনালোকে ইয়াত আধাৰ কাৰ্ড নম্বৰটো টাইপ কৰি দিব। যিহেতু আধাৰ কাৰ্ডৰ লগত ই শ্ৰম কাৰ্ডটো লিংক কৰিব লাগিব, সেইকাৰণে আপোনালোকে ইয়াত আধাৰ নম্বৰটো টাইপ কৰি দিব। টাইপ কৰাৰ পিছত ইয়াত ফিংগাৰ প্ৰিণ্ট আৰু OTP অপশ্যন থাকিব। আপোনালোকে OTP অপশ্যনটোতে ক্লিক কৰিব। অলৰেডি ক্লিক কৰাই থাকিব OTP অপশ্যনটোত। যদি ক্লিক কৰা নাথাকে তেন্তে OTP অপশ্যনটোত ক্লিক কৰিব। ফিংগাৰ প্ৰিণ্টত নিদিব বন্ধুসকল, যিহেতু মোবাইলত কৰিম আমি। ইয়াৰ পাছত এণ্টাৰ কেপচা যিটো অপশ্যন আছে, কেপচাটো ঘৰটোত ফিল কৰি দিব। ইয়াৰ পিছত আই এগ্ৰি টু দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যনছ যিটো বক্স পাব আপোনালোকে, সেই বক্সটোত ক্লিক কৰি দিব। ইয়াত কেপচাটো ছাইডত ফিল কৰিব। ফিল কৰাৰ পিছত আই এগ্ৰি ঘৰটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ছাবমিট যিটো অপশ্যন পাব, ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ইয়াত মই আপোনালোকক কৰি দেখাই দিছোঁ। মই আধাৰ কাৰ্ড নম্বৰটো টাইপ কৰি ল'লোঁ আৰু ইয়াত কেপচাটো ফিল কৰি দিছোঁ আৰু ইয়াত আই এগ্ৰি টু দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যনছ সেই বক্সটোত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ছাবমিট যিটো অপশ্যন থাকিব তলত, ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। যদি আপোনালোকৰ আগতে ই শ্ৰম কাৰ্ড বনাওঁতে আধাৰ কাৰ্ড লিংক আছে তেন্তে ইয়াত দেখুৱাই দিব। কেনেকৈ দেখুৱাব আপোনালোকে মন কৰিব, মই আপোনালোকক দেখাই দিম এতিয়া। ইয়াত ছাবমিট অপশ্যনটোত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত দেখিলে আপোনালোকে দিছ আধাৰ ইজ অলৰেডি ৰেজিষ্টাৰ অন ই শ্ৰম পৰ্টেল। দেখিছে আপোনালোকে ইয়াত যদি আপোনালোকৰ আধাৰ কাৰ্ড ৰেজিষ্টাৰ হৈ আছে বা আধাৰ কাৰ্ড লিংক হৈ আছে ই শ্ৰম কাৰ্ডত, তেন্তে এনেকৈ দেখুৱাই দিব অলৰেডি ৰেজিষ্টাৰ বুলি। যদি আপোনালোকৰ নাই হোৱা বা আপোনালোকৰ
আগতে নাই কৰা ই শ্ৰম কাৰ্ড বনাওঁতে আধাৰ কাৰ্ড যদি লিংক নাই কৰে তেন্তে ইয়াত ছাকচেছফুলি বুলি দেখুৱাব। এনেকৈ আপোনালোকৰ লিংক হৈ যাব। ইয়াত আধাৰ কাৰ্ড নম্বৰটো টাইপ কৰি কেপচাটো ফিল কৰি ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ লিংক হৈ যাব, ছাকচেছফুল বুলি দেখাব। ইয়াত যিহেতু মই কৰা আছিলে সেইকাৰণে অলৰেডি ৰেজিষ্টাৰ্ড বুলি দেখাইছে। ইয়াত যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে ক্লিক হিয়াৰ অপশ্যনটোত ক্লিক কৰি ইয়াত এনেকৈ আধাৰ নম্বৰটো বা আপোনালোকে যিটো মোবাইল নম্বৰ দিছে মোবাইল নম্বৰটো দি পেলাই ডাউনলোড কৰিব পাৰিব OTP জৰিয়তে।